বিজনীত UPPLৰ গাৰগাঁও ভালাতল প্ৰাইমাৰীৰ উদ্যোগত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ। বিজনীৰ UPPLৰ জিলা কাৰ্যালয় চৌহদত বুধবাৰে পুৱা 11 বজাত এখন কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। UPPLৰ গাৰগাঁও ভালাতল প্ৰাইমাৰীৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত মুঠ 120 জন দুখীয়া দৰিদ্ৰ ব্যক্তিক কম্বল বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে UPPLৰ ছুপাৰভাইজাৰ ব্লকৰ সাংগঠনিক সম্পাদক উত্তম ভৌমিক, গাৰগাঁও ভালাতল প্ৰাইমাৰীৰ সভাপতি নুৰুল ইছলাম আৰু সাধাৰণ সম্পাদক বাণীকান্ত বসুমতাৰী সহ UPPLৰ কেইবাজনো নেতাকৰ্মী। আজি আমাৰ চাওক বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰৰ যি উদ্দেশ্য মানে সমাজখনত শান্তি বজাই ৰখা আৰু তাৰে উদ্দেশ্য হিচাপে আমাৰ বিটিআৰ চৰকাৰৰ প্ৰধানৰ যি মানে কাৰ্যসূচী তাৰে এটা কাৰ্যসূচী হ'ল আজি কম্বল বিতৰণ। এই কম্বল বিতৰণৰ উদ্দেশ্যটো হ'ল যে সাধাৰণ দুখীয়া মানুহ মুখত এটা হাঁহি অনাৰ যি চেষ্টা আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ, এয়া হ'ল মানে এই সাধাৰণ মানুহৰ যি মানে মুখত যে হাঁহি আহিছে, এই হাঁহিটো মানে তেওঁৰ মনত যে আনন্দ দিয়ে, চৰকাৰৰ মানে আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ মুখত যে আনন্দ দিয়ে, সেই আনন্দৰ ফলশ্ৰুতি হ'ল আজিৰ এই কম্বল বিতৰণ। তাৰে কাৰ্যসূচী আজি এই কাৰ্যসূচী লোৱা হ'ল। আজি আমাৰ কাৰ্যসূচী হিচাপে অলমষ্ট 120 টাকা আমি কম্বল বিতৰণ কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আৰু আমি চেষ্টা কৰিম কম্বল বিতৰণ কৰিবলৈ। ইতিমধ্যে আৰু বহু কাৰ্যসূচী লোৱা হৈছিলে, আজি কাৰ্যটো এইটোৱে হয়। আজি আমি আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ যি কম্বল বিতৰণী যি এটা অনুষ্ঠান লৈছে, হয়তো আমাৰ প্ৰমোদ বড়ো ছাৰৰ ফালৰ পৰা যি কম্বল দিবলৈ যি দৰিদ্ৰ মানুহক কম্বল দিবলৈ প্ৰগ্ৰাম লৈছে, সেই মৰ্মে আজি আমি আমাৰ গাৰগাঁও ভালাতল প্ৰাইমাৰীৰ উদ্যোগত আজি আমি হয়তো 120খন কম্বল দৰিদ্ৰ পৰিয়ালক দিবলৈ সক্ষম হৈছোঁ। ডাইৰেক্টলি পাৰ্টিৰ থ্ৰুদি মানে দৰিদ্ৰ মানুহক দিব দিছে আৰু কি বস্তুটো। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।